আজি মৰিগাঁও জিলাৰ চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। মৰিগাঁও আদালতৰ অধিবক্তা ৰমণী মোহন বৰুৱাৰ 4খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনত দিলীপ নাথৰ সঞ্চালনাত অনুষ্ঠিত সভাখনিত একেলগে 4খন গ্ৰন্থ উন্মোচন কৰে ভীমবৰ দেউৰী বঁটা প্ৰাপক মিলেশ্বৰ পাটৰে। বহুতেই ভাল লাগিল আপোনাৰ গ্ৰন্থ কেইখন 4খন বাস্তৱ ধৰ্মীৰ ওপৰত লিখা হৈছে নহয় জানো? বাস্তৱ ধৰ্মী ঠিক এখন আমি আমাৰ চৰাইবাহী অঞ্চলত যিটো গোসাঁইলীয়া উৎসৱ হয় সেই কথাৰে বৰ্ণিত এখন গোসাঁইলীয়া আমাৰ চৰাইবাহী অঞ্চলত গোসাঁই উলিওৱা উৎসৱটোক গোসাঁইলীয়া বুলি কয়। গোসাঁইলীয়া হয় হয় প্ৰথম সেইখন প্ৰথমতে মানে হেৰি কৰিছোঁ। হয় হয় ঐতিহাসিক কাল্পনিক নাটক নাটক নহয় চৰি এখন উপন্যাসিকা এখন সম্পূৰ্ণ মানে নাটক আৰু এখন উপন্যাসিকা উপন্যাসিকা এটা উপন্যাসিকা মানে এটা বাস্তৱিকতা ধৰ্ম মানে কথাৰ ওপৰত এই উপন্যাসিকাখন মানে আৰু আদালতত কি কি চলে কেনেকৈ কি হয় সেইটো বিষয়ৰ ওপৰত মই অলপ হয়। আৰু ভৱিষ্যতে আৰু লিখাৰ প্লেনিং আছেনে বা আৰু লিখিম ভাবি আছেনে? এতিয়া মানে অনুগল্প লিখিম কিন্তু উপন্যাস বা দীঘল গল্প নিলিখোঁ আৰু নাটক লিখাত মানে হেৰি কৰিছোঁ। এতিয়া নাটক 7খন লিখি আছোঁ তাৰমানে 7খন নাটক লিখি আছোঁ। তাৰে পূৰ্ণাংগ নাটকেই হ'ব 7খন হ'ব আৰু একাংশ নাটক কেইখনমান লিখি আছোঁ 5খন লিখি আছোঁ মানে এতিয়া 5খন লিখি আছোঁ। অলপমান ভৰাব লাগিব কাহিনী মই কেতিয়াবাই মানে তৈয়াৰ কৰিছিলোঁ। মৰিগাঁৱৰ পৰা মোহন হাজৰিকাৰ ৰিপৰ্ট এনি ভাৰত 24।